সদৰ ধেমাজি জিলা টাইকোৱাণ্ডো সন্থাৰ উদ্যোগত আজি এই নিৰ্বাচনী প্ৰতিযোগিতাখন আৰম্ভ কৰিছোঁ আমি। আৰু ইয়াতে প্ৰায় 80জনমান চাব জুনিয়ৰ ল'ৰা ছোৱালীয়ে ইয়াতে অংশগ্ৰহণ কৰিছে। আৰু ইয়াত যোনখিনি ল'ৰা ছোৱালীয়ে প্ৰতিযোগিতাত তেওঁলোকে স্থান দখল কৰিবলৈ সক্ষম হ'ব, তেওঁলোকে আন্তঃজিলা 40 সংখ্যক আন্তঃজিলা যিখন টাইকোৱাণ্ডো প্ৰতিযোগিতা আমাৰ দেশভৌত তৰুণৰাম ফুকন ইনডোৰ হলত অনুষ্ঠিত হ'ব 22ৰ পৰা 24 ডিচেম্বৰ 2025 তেওঁলোকে তাত অংশগ্ৰহণ কৰিব পৰাকৈ আমি ইয়াত নিৰ্বাচনী প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ। আৰু যোনসকল খেলুৱৈ ইয়াত নিৰ্বাচিত হ'ব তেওঁলোকে এই উক্ত প্ৰতিযোগিতাখনত তেওঁলোকে অংশগ্ৰহণ কৰিবলৈ সুবিধা পাব। এই 8 বছৰীয়া ল'ৰা ছোৱালী ক'ৰ পৰা আহিছে তেওঁলোকে আৰু ল'ৰা ছোৱালীবিলাকে আৰু কিমানজন আহিছে? অনূৰ্ধ্ব 8 বছৰৰ ল'ৰাখিনি প্ৰায় আমাৰ গোৱামুখ, ধেমাজি, কুটিকুৰ, চোনাই, চিমেণ্ট চাপৰিকে আদি কৰি প্ৰায় তেওঁলোকে 40জনমান ল'ৰা আহিছে। আৰু তেওঁলোকৰ যি উৎসাহ, এই উৎসাহত আমি সঁচাকৈ আনন্দিত হৈছোঁ আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ। ইয়াত জাজমেণ্ট ক'ৰ পৰা আনিছে? বিভিন্ন আমাৰ জিলাৰ একাডেমীসমূহৰ পৰিচালক হিচাপে পৰিচালকসকলে ইয়াতে পৰিচালক হিচাপে তেওঁলোকে দায়িত্ব সম্পাদন কৰিব।